নমস্কাৰ শ্ৰোতাসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে আগ্ৰহেৰে বাট চাই আছে যে তেওঁলোকৰ পৰৱৰ্তী জুলাই মাহত মৰগীয়া বনচ কিমান বৃদ্ধি পাব আৰু এই সম্বন্ধে আমি আপোনালোকক শেহতীয়া খবৰ জনাবলৈ ওলাইছোঁ। সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু এইখিনিতে এটা অনুৰোধ, বহুতো মানুহে আমাৰ ভিডিঅ' চায় কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই। সেয়েহে আমি আশা ৰাখিছোঁ আপোনালোকে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সকলোতে আগত পাবলৈ আপোনালোকে আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাবিদেউসকল এয়া চাওক, আপোনালোকে জানে যে প্ৰতি 6 মাহৰ মূৰে মূৰে আপোনাৰ অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সে প্ৰকাশ কৰা তেওঁলোকৰ শেহতীয়া সূচকাংশৰ ভিত্তিত আপোনালোকৰ পৰৱৰ্তী মৰগীয়া বনচ বৃদ্ধি পায় আৰু বৰ্তমান সময়ত আপোনালোকে 50% মৰগীয়া বনচ লাভ কৰি আছে আৰু যিটো আপোনালোকৰ 1 জানুৱাৰী 2024 পৰা সেয়া কাৰ্যকৰী হৈছে। আনহাতে আপোনালোকৰ পৰৱৰ্তী মৰগীয়া বনচ বৃদ্ধি পাব আপোনাৰ অহা জুলাই মাহত, মাজত আৰু 1 মাহ বাকী। সেয়েহে দেখা গৈছে যে এয়া চাব, জানুৱাৰী মাহৰ সূচকাংশ আপোনাৰ ফেব্ৰুৱাৰী মাহৰ 29 তাৰিখে প্ৰকাশ কৰিছিল আৰু য'ত আপোনালোকৰ শেহতীয়া সূচকাংশ হৈছিলগৈ এয়া 138.9 আৰু ইয়াৰ পিছত য'ত লিখা আছিলে এয়া চাব আপোনালোকে, এয়া আপোনালোকে তলত চাবলৈ যত্ন কৰিব, য'ত লিখা আছিলে যে আপোনাৰ পৰৱৰ্তী ফেব্ৰুৱাৰী মাহৰ আপোনাৰ কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ শেহতীয়া সূচকাংশ আপোনাৰ 28 মাৰ্চ তাৰিখে প্ৰকাশ কৰা হ'ব, কিন্তু 28 মাৰ্চ তাৰিখে আপোনাৰ ফেব্ৰুৱাৰী মাহৰ আপোনাৰ সূচকাংশ প্ৰকাশ কৰা দেখা নগ'ল। আনহাতে আপোনালোকে লক্ষ্য কৰিব এপ্ৰিল মাহতো আপোনাৰ মাৰ্চ মাহৰ সূচকাংশ প্ৰকাশ কৰা দেখা নগ'ল আৰু আজিৰ পৰা আপোনাৰ মে' মাহ আৰম্ভ হৈছে। সেই গতিকে আপোনাৰ জানুৱাৰী মাহৰ প্ৰকাশ পাইছে কিন্তু ফেব্ৰুৱাৰী আৰু মাৰ্চ এই 2 মাহৰ অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সূচকাংশ প্ৰকাশ পোৱা নাই আৰু ইয়াৰ দ্বাৰা ইয়াকে সূচাব খুজি আছে যে চৰকাৰে কি মূল্য বৃদ্ধিৰ যি সূচকাংশ সেয়া বন্ধ কৰিবলৈ গৈ আছে, নে চৰকাৰে এই মূল্য বৃদ্ধিৰ সূচকাংশ সেয়া আপোনালোকৰ যিমান হৈছে সেয়া বেচিক পেত আপোনাৰ সংযোজন কৰি পুনৰাই তেওঁলোকে আকৌ 0ৰ পৰা আপোনাৰ দিয়ে বৃদ্ধি আপোনাৰ দিয়ে গণনা কৰিব নেকি? এয়া আপোনাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ মনলৈ এই প্ৰশ্ন সঘনাই আহিছে, কিয়নো যিহেতু আকৌ 2 মাহৰ সূচকাংশ প্ৰকাশ পোৱা নাই। তেনেস্থলত হয় আপোনালোকৰ এই দিয়ে আপোনালোকৰ বেচিক পেত মাৰ্চ কৰি দিয়া হ'ব, অন্যথা চৰকাৰে আকৌ নতুনকৈ দিয়ে গণনা কৰিব আৰু তাৰেই কিজানি চিন্তা চৰ্চা চলি থকা দেখা গৈছে। আৰু নাইবা এনেকুৱাও হ'ব পাৰে যে সন্মুখত যিহেতু নিৰ্বাচন আৰু নিৰ্বাচনৰ যি আচৰণ বিধি লাগু আছে তাৰ কাৰণেই কিজানি এয়া প্ৰকাশ পোৱা নাই। সেয়েহে যিয়ে নহওক সেয়া আপোনালোকে আৰু 1 মাহ পিছত জানিবলৈ সক্ষম হ'ব, কিন্তু এতিয়ালৈকে কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ শেহতীয়া সূচকাংশ প্ৰকাশ পোৱা নাই আৰু যদি প্ৰকাশ নাপায় তেনেহ'লে সেয়া আপোনালোকৰ বেচিক পেত সংযোজন কৰি দিয়া হ'ব আৰু এতিয়ালৈকে আপোনাৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ সূচকাংশ প্ৰকাশ পোৱা নাই আৰু তেনেস্থলত পৰৱৰ্তী জুলাই মাহত আপোনালোকৰ দিয়ে বৃদ্ধি হ'বও পাৰে আৰু অন্যথা নহ'লে আপোনালোকৰ বেচিক পেতহে সংযোজন কৰি দি নতুনকৈ দিয়ে গণনা কৰিব পাৰে। সেয়েহে আপোনালোকে আৰু কেইদিনমান বাট চাব লাগিব, কিন্তু বৰ্তমান সময়লৈকে নতুন তেনেকুৱা কোনো আপোনাৰ অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ শেহতীয়া সূচকাংশ প্ৰকাশ পোৱা নাই। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'ত নিশ্চয় লাইক দিব। আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।